এভৰিৱান আশা কৰোঁ সকলো ভালে আছে সো ৰিসেন্টলি মোৰ এটা ভিডিঅ'ত কমেন্ট আহিছিলে যে আমাৰ হোষ্টেলৰ যোনখিনি ফি ষ্ট্ৰাকচাৰ আছে সেইখিনি বুজাই দিব লাগে তো ফাৰ্স্ট কথা আমি আছিলোঁ CBCS অৰ্থাৎ 3 বছৰীয়া পাঠ্যক্ৰমৰ শেষৰটো বেচ আৰু আমাৰ সেমিষ্টাৰ আছিলে 6টা আৰু আমাৰ যোনটো পিছৰ বেচ হয় মানে যোনখিনি আমাৰ জুনিয়ৰ্ছ তেওঁলোক 4 বছৰীয়া তো আমাৰ এই 3 বছৰীয়া পাঠ্যক্ৰমত আমি 6টা সেমিষ্টাৰ পাইছিলোঁ তো ফাৰ্স্ট সেমিষ্টাৰ সেকেন্ড সেমিষ্টাৰ এণ্ড ফিফথ সেমিষ্টাৰ আমি 7,000 কে এডমিশ্যন ল'ব লাগে এণ্ড সেকেন্ড সেমিষ্টাৰ ফোর্থ সেমিষ্টাৰ এণ্ড ছিক্স সেমিষ্টাৰত আমি 5,000 কে এডমিশ্যন ল'ব লাগে গভৰ্ণমেণ্টৰ ফালৰ পৰা এটা স্কিম থাকে যেতিয়া আমি 7,000 দি এডমিশ্যনটো লৈ সেই পইচাটো আকৌ ঘূৰাই দিয়া হয় কিন্তু ৰিচেণ্টলি লাষ্ট ইয়েৰ সেই স্কিমটো বন্ধ কৰি দিয়া হৈছে আৰু আমাৰ হোষ্টেলৰ যোনটো মান্থলি ফিজ হয় যোনসকলে হোষ্টেলত থাকে সেইটো ফিজ বুলি নকয় একচুৱেলি এইটো মেছ ডিউজ হয় এডমিশ্যনটো দি লোৱাৰ পিছত আমাৰ মেছ ডিউজ দিব লাগে মান্থলি চিষ্টেমত সেইটো 1,000 কে হয় আৰু সেয়াই আমাৰ হোষ্টেলৰ ফি ষ্ট্ৰাকচাৰ আৰু আমাৰ হোষ্টেলৰ চিটটো টোটেলি মেৰিট বেচিছত দিয়া হয় আৰু আমাৰ হোষ্টেলটো বহুতেই ভাল ফেচিলিটি ভাল পঢ়াৰ সুবিধা বহুত ভাল আশা কৰোঁ এই ভিডিঅ'টোৱে সকলোকে সহায় কৰিব আৰু আমাৰ কলেজত যোনসকল নতুনকৈ আহিব তেওঁলোকক মই ৱেলকাম জনাইছোঁ এণ্ড থ্যাংক ইউ সো মাচ ফৰ ৱাচিং দ্য ভিডিঅ'